সোণাপুৰৰ কচুতলিত মাছ মৰাক লৈ দুটা পক্ষৰ মাজত সংঘাত। এটা পুখুৰীত অৰবিন্দ তাৰু আৰু নগেন তাৰুৱে পুখুৰীত মাছ মৰাক লৈ সৃষ্টি হয় সংঘাতৰ। একাংশ লোকে পিতা পুত্ৰক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। এই আক্ৰমণৰ পিছতে অৰবিন্দ তাৰুৰ বাসগৃহত উপস্থিত হয় সোণাপুৰ আৰক্ষী। সমগ্ৰ ঘটনাৰ বুজ লয় আৰক্ষীৰ দলটোৱে। এই ঘটনাক লৈ চাঞ্চল্য অব্যাহত আছে অঞ্চলটোত। বিলত তেনেকুৱা মাছ মাৰিব গৈছিলে কেতিয়া পৰহি দিনা গৈছিলে, কিন্তু ঘটনাটো কালি হৈছে। সি মানে এনেকুৱা দাও চাও লৈ আহিছে, লৈ আহি মেলি মানে কৈছে কি কোনে সিঁচিব দিছে। আমি ক'লো যে বোলো যাৰ পথাৰৰ মালিক, যাৰ বিলৰ মালিক, সিহঁতে সিঁচিব দিয়া কাৰণে আমি সিঁচিছো, পইচা দি ৰখা গৈছে যিহেতু। তাৰপিছত মানে কি উল্টা পুল্টা কথা কোৱা কাৰণে তাৰপিছত মই তেনেকুৱা ক'লো। তাৰপিছত সি দৌৰি আহি এনেকুৱা দাও ইয়াতে ৰাখিছে আহি। তাৰপিছত কৈছে যে যদি কিবা হেৰি কৰক তেতিয়াহ'লে কাটি দিম বুলি। তাৰপিছতে আৰু মই এনেকুৱা পিছফালে এনেকুৱা হাত হেৰি কৰিছে, ৰছী বান্ধিছে, তাৰপিছত আঁঠু কৰাইছে। আঁঠু কৰাৰ পিছত বহুত ৰিকুৱেষ্ট কৰাৰ পিছত সি মানে কি আৰু তাৰ দেউতা নে কোন আছিলে, সিও ক'লে যে নাপায় নাপায় সেনেকুৱা কোৱাৰ পিছত মানে কি সি অলপ এৰিছে আৰু। মানুহ কিমান মানে মানুহ মোটামুটি সিহঁতি 10-12 জন আছিলে। তাৰপিছত আকৌ এনেকুৱা আপোনালোকে যিটো খালত মাছ মাৰিব গৈছিল সেই খালটো আপোনালোকৰ আছিল নে বেলেগৰ আছিল আচলতে? এতিয়া সেইটো গম নাপাওঁ মানে, যিটো নেকি যিটো লিকত আছে আমি ভাবিছো যিহেতু আৰু মাটিৰ মালিকৰে হয়, সেইটো কাৰণে আমি সিঁচিলো।